हेलो एवरीवन मोर चेनेलत अहार बारे नमस्कारे स्वागतम जनालो आपनालोকক আজি ভিডিওটো আৰম্ভণি হৈছে গাৰ্ডেনখনৰ আপডেটবোৰ তাকে আপোনালোকক দেখুৱাই যাম বন্ধুসকল আপোনালোকে গাৰ্ডেনত সামাৰ সিজনত লগোৱা সবজি লগালেনে বাৰু যদি লগোৱা নাই অতি সোনকালে লগাই লওক এনে ধৰণৰ সবজিবোৰ আদা হালদি কচু মাটিতলত যোৱা সবজিবোৰ লগাই লব পাৰে আৰু আপোনালোকে সেপ্টেম্বৰ অক্টোবৰ মানত খান্দি মেলি ইয়াৰ পৰা খাব পাৰিব এই আসকচোন মোৰ কেৰেলা জোপা লাগিব ধৰিছে মই যোৱা ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলো কেৰেলা লগোৱা আৰু এতিয়া চক ইয়াৰ আপডেট দেখুৱাই গৈছো এতিয়া খাব পৰা হৈ গল আজি প্ৰথম ছিঙিছো ইয়াৰে কেইটামান কেৰেলা জাতটো কিন্তু সৰু হল দীঘল হ'ব বুলি ভাবিছিলো এইবোৰ নিজে ওলোৱা পুলি হয় হেবাবে গম পোৱা নগল আৰু এই ডাঙৰ জাতৰ কেৰেলাটো মই অৰ্ডাৰ কৰিছো হে তাৰো পুলি মই লগাম আৰু এতিয়া বন্ধুসকল আপোনালোকক মোৰ ৱাটাৰমেলন জোপা আপডেট দিও এই আসকচোন আজি 15 দিনত পাছত এই মোৰ ৱাটাৰমেলন ইমানটো ডাঙৰ হৈছে আৰু মই নেট এখনে ঢাকি থৈছো যাতে পোকবিলাকে এটেক নকৰে এই আসক মূলা পুলিবিলাক এনেদৰে ঘন হৈ থকা ফলত মই এনে মাটিত টাবত লগাই দিছিলো ডাঙৰ টাবত আজি এসপ্তাহ পাছত এই আসক তাৰ আপডেট ডাঙৰ হৈছে লাহে আৰু গাৰ্ডেনত কিছুমান সবজি নিজে ওলাইছে কুতুৰা শাকটো আৰু লাই পুলিবোৰ এইবিলাক মই তাকে লাহেকে উঠাই মেলি আকৌ ভালদৰে ডাঙৰ টাবত তুৰব লাগিব বন্ধুসকল মোৰ চটৰপৰ গাৰ্ডেনখন মই ডিসিপ্লিন কৰিব পৰা নাই কিয়নো ইমান হেভি ওয়েট থকা টাবকিটা অকলেও টানিব নোৱাৰো হেবাবে এজন মানুহ লাগে তাৰে কাম কৰা মানুহজন পালে সকলোবোৰ সিজিল কৰিম আপোনালোকক দেখুৱাম বাৰু সিজিল কৰাৰ পাছত এয়া ব্ৰাহ্মী শাক জোপা আজি অলপমান ছিঙি লৈ যাওঁ বুলি ভাবিলো তাৰে আগ কেইটামান ছিঙিছো ল'ৰা ছোৱালীকেইটাক খুৱাম বুলি আজি এনেদৰে ছিঙি ললো ছিঙি থাকিলে ঘনো হৈ যায় হেবাবে মাজে মাজে ছিঙি থাকিব লাগে আৰু এই জোপা কলমৌ শাক জোপা আপোনালোকক প্ৰায় দেখুৱাই থাকো গুটিৰ পৰা মই পুলি উলিয়ালো আৰু এনেদৰে আজি বোলো ইয়াৰ পৰা এসাজ ছিঙি খাওঁ আৰু বেছি দীঘল হৈ গলে বগাব ধৰে হেবাবে আগবিলাক ছিঙি লৈছো এনেদৰে ছিঙি থাকিলে আকৌ তলৰ পৰা পাত ওলাব কলমৌ শাকটো বহুতে ডালৰ পৰা পুলি উলিয়ায় মই কিন্তু গুটিৰ পৰা এবাৰ পুলি উলিয়ালো এই গোল নেমু জোপা ইমান যে লাগিছে আজি বোলো গৰমো পৰিছে ইমান তাকে গোল নেমুৰ চৰবত এটা বনাও বুলি ছিঙি ললো ইমান কাইট আছে নহয় বহুত সাৱধানে ছিঙিব লগিয়া হৈছে ৰস আছে কিন্তু সৰু হলেও ইয়াৰ ৰস আছে বহুত বন্ধুসকল মোৰ কেদিমানৰ আগতে যি অৱস্থা হৈছিল ডিহাইড্ৰেচন হয় গৰমত মানুহৰ শৰীৰত পানী কমি যায় সেইবাবে আমি নেমু পানী খাব লাগে ইমিউনিটিটো মজবুত কৰি ৰাখে বন্ধুসকল আমাৰ শৰীৰত যদি ডিহাইড্ৰেচন হয় তেতিয়া নেমু পানীত কলা নিমখ দি খালে ইমিউনিটিটো মজবুত বনোৱাত সহায়ক হয় মই আজিকালি এনেদৰে মাজে মাজে বনাই খাই থাকো আপোনালোকেও খাব পাৰে এনেদৰে বনাই হেল্থৰ কাৰণে এটা বেষ্ট চৰবত
এতিয়া ভিডিঅ'টোৰ শেষত আপোনালোকৰ পৰা বিদায় ল'লোঁ। মোৰ ভিডিঅ' চাই যদি ভাল লাগিল লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। এতিয়া ইভিনিঙৰ সময়ত অলপমান ফেমিলিৰ লগত ফুৰিবলৈ ওলাই গৈছোঁ, তাকে আপোনালোকক অকণমান ফটো কেপচাৰ কৰি দেখুৱালোঁ। বাই ফ্ৰেণ্ডছ।